এই কাপোৰ দোকানৰ পৰা অলপ বহল কৰি এখন মুখৰ আগত পাণ ঘুমটিও আৰম্ভ কৰিছোঁ। তেখেতলোকৰ যি প্ৰথমতে কম মূলধন হিচাপে যিটো আমি ব্যৱসায় আৰম্ভ কৰিছিলোঁ, প্ৰথমতে মই 40,000 লৈছিলোঁ লোন। নিপন গিৰিণ মালতী এতিয়া স্বাৱলম্বী। উপাৰ্জনৰ বাট মুকলি কৰি ল'লে তেওঁলোকে। আপুনি জানি আচৰিত হ'ব, কোনো চৰকাৰী সাহায্য দান বৰঙণিৰে তেওঁলোকে স্বাৱলম্বী হোৱা নাই। ডিব্ৰুগড় জিলাৰ নিপন গিৰিণ মালতীয়ে ক'ত পালে আলাউদ্দিনৰ চাকি? কেনেদৰে তেওঁলোক স্বাৱলম্বী হ'ল? এওঁলোকে পোৱা নাই ৰাজ সাহায্য। এওঁলোক এতিয়া আদৰ্শ ব্যৱসায়ী হৈ পৰিছে ডিব্ৰুগড় কুতুহাবাসীৰ বাবে। ডিব্ৰুগড় জিলাৰ এই তিনিজন ব্যৱসায়ী কেৱল এক উদাহৰণহে। ডিব্ৰুগড় জিলাত এওঁলোকৰ দৰে কোনো ৰাজ সাহায্য নোপোৱাকৈ বহু পৰিয়াল এতিয়া স্বাৱলম্বী হৈ পৰিছে। ইয়াৰ একমাত্ৰ কাৰণ বন্ধন বেংক। মই বন্ধন বেংকলৈ ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধন বেংকত আমি কেইবাবাৰো লোৱা হ'ল। তাৰপিছৰ পৰা 80,000, তাৰপিছত 1,20,000 এনেকৈ মই লৈ আছোঁ এতিয়ালৈকে। আমি আজি দেখুৱাব লৈছোঁ ডিব্ৰুগড় জিলাৰ কুতুহা অঞ্চলৰ তিনিজন ব্যৱসায়ীক। এই তিনিজন ব্যৱসায়ী কেৱল একমাত্ৰ উদাহৰণহে। জিলাখনত কুতুহা অঞ্চলত বন্ধন বেংকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে স্বাৱলম্বিতাৰ নিদৰ্শন। উল্লেখ্য যে বন্ধন বেংকৰ দ্বাৰা উপলব্ধ কম সময়, কম নথিপত্ৰ, সহজ লোন আৰু যোগাযোগ ব্যৱস্থাই বহুজন নিবনুৱাক সকাহ দিছে আৰু বহুকেইজন স্বাৱলম্বী হৈ পৰিছে। এয়া ডিব্ৰুগড় কুতুহাবাসীৰ উদাহৰণ। হয়, মোৰ নাম নিপন দিহিঙীয়া। মই আজি 7 বছৰ আগৰ পৰা মই এই ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ। কিন্তু দোকানখন বহলাবৰ বাবে মই বন্ধন বেংকৰ পৰা ঋণ ল'লোঁ। ঋণ লৈ যথেষ্ট উপকৃত হৈছোঁ। ইয়াৰ পৰা এই দোকানখন এই কাপোৰ দোকানৰ পৰা অলপ বহল কৰি এখন মুখৰ আগত পাণ ঘুমটিও আৰম্ভ কৰিছোঁ। আপোনালোকৰ যোগেদি মই বন্ধন বেংকলৈ ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে তেওঁলোকে আমাৰ নিচিনা ব্যৱসায়ীসকলক আৰু যেন লোন দি আমাৰ ব্যৱসায়বিলাক ডাঙৰ কৰিবৰ কাৰণে সুবিধা দিয়ে। মোৰ নাম গিৰিণ বৰগোহাঁই হয়। এইটো খোৱাং চাৰিআলি হয় এই জেগাটুকুৰা। আৰু একচুৱেলি আমি বন্ধন বেংকত প্ৰায় 2011-12 এনেকুৱা পৰাই আমি জড়িত হৈছিলোঁ। যিহেতু বন্ধন বেংকে প্ৰথমতে গাঁৱে গাঁৱে গৈ পিনে গোটৰ ছিষ্টেমত যেতিয়া মানে পইচাবিলাক দিছিলে মহিলাসকলে কিবা কৰিবৰ কাৰণে, তেখেত প্ৰথমতে মোৰ ফেমিলিয়ে ইয়াৰ লগত জড়িত আছিলে। তাৰপিছত লাহে লাহে মোৰ পৰিবাৰে তেখেতে এখন দোকান খুলিছিলে, চিলাই দোকান এখন। আৰু তেতিয়াৰ পৰা তেখেতলোকৰ যি প্ৰথমতে কম মূলধন হিচাপে যিটো আমি ব্যৱসায় আৰম্ভ কৰিছিলোঁ, আৰু সেই ব্যৱসায়টোৱে মানে পিছৰ পৰ্যায়ত আমি আজিলৈকে বন্ধন বেংকত আমি কেইবাবাৰো লোৱা হ'ল। লাষ্টত আমি লাহে লাহে বস্তুটো ক্ৰমান্বয়ে ইয়াৰ যিটো পইচাটো লাহে লাহে আমি বঢ়াই ল'বলৈ ধৰিলোঁ। আৰু সময়মতে আমি যেতিয়া বেংকে যেতিয়া আমাৰ লেনদেনবিলাক খুব ভাল পালে, তেতিয়া আমাক ক্ৰমান্বয়ে আমাক দিবলৈ চেষ্টা কৰিলে। আৰু আমিও সেইমতে তাৰমানে সেই পইচাটো আমি ৰিকভাৰী কৰিছিলোঁ। আৰু শেহতীয়াকৈ আমি তেখেতলোকৰ এটা এমাউণ্ট লৈছিলোঁ, আৰু তেখেতলোকৰ যোগেদি আমি এই দোকানখন আজি ষ্টেণ্ডিং কৰিব পাৰিছোঁ। এইটো একদম সঁচা কথা। হয়তো সেইটো সময়ত যদি তেখেতলোকে আমাক সহায় নকৰিলেহেঁতেন, হয়তো এনেকুৱা দোকান এখন আমি ষ্টেণ্ডিং কৰিবলৈ কাৰণে আমাৰ লেখীয়া মানে অকণমান অসুবিধা হ'লহেঁতেন আচলতে। চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, ধৰি লওক আমাৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে। আপুনি এই চৰকাৰী যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ পৰিৱৰ্তে আপুনি বন্ধন বেংকলৈ কি ক'ব? মানে একচুৱেলি চৰকাৰীবিলাকৰ যেতিয়া আমি বহুমত আমি চৰকাৰী কাষ চাপিছিলোঁ, কিন্তু আমাৰ ডকুমেণ্টছৰ পৰা আৰম্ভ কৰি পিনে যিটো তেখেতলোকে মানে অফিচে যিবিলাক দৌৰা দৌৰি কৰিবলগীয়া হয়। আৰু এবাৰ আমি ছাবচিডি লোন এটাৰ কাৰণে মই এপ্লাই কৰিছিলোঁ, আৰু সেইটো লোন বিভিন্ন কাৰণবশতঃ আমি পোৱা নহ'ল। আচলতে আমাক চিলেক্ট কি কাৰণে নকৰিলেতো আমি গম নাপাওঁ, কিন্তু সেইটো নাপালোঁ। আৰু গতিকে নোপোৱাৰ কাৰণে আমি যিটো বন্ধন বেংক বা এই সৰু বেংকবিলাকত যিটো আমাৰ পাবলৈ যিটো মানে সহজ, আচলতে বেছি এনেকুৱা টেকনিকেলি কথা নাই। আমাৰ নিজৰ যিবিলাক ডকুমেণ্টছ আছে আমি সেইবিলাক ছাবমিট কৰিছোঁ, এদিন দুদিনৰ ভিতৰতে আমাৰ কামবিলাক হৈছে। এই সহজ কাৰণে আমি আচলতে এইবিলাক বেংকলৈ আমি কাষ চাপি গৈছোঁ। আপোনাৰ দৰে অন্যান্য নিবনুৱাসকলক আপুনি কি পৰামৰ্শ দিব? সফল হৈছে মই তেখেতলোকক এটা কথাই কওঁ
যে যদি মন পুতি যদি কাম কৰা হয়, পইচাবিলাক যদি বেংকৰ পৰা লোৱা পইচাবিলাক যদি সৎ ব্যৱহাৰ কৰা হয়, আচলতে যিটো কামত খটাম বুলি ভাবে বা ইনভেষ্ট কৰিম বুলি ভাবে, সেইটো কামত যদি সঠিকভাৱে যদি ইনভেষ্টমেণ্ট কৰা হয়, তেনেহ'লে মই ভাবোঁ তেখেত সফল হ'বই। আমি বিভিন্ন কিছুমানক দেখোঁ, আমি তেখেতলোকে বেংকৰ নামত ধৰক লোন লয়, কিন্তু পইচাটো ইনভেষ্টমেণ্ট বেলেগত কৰে আচলতে। তাত ধৰক লোকচান হয় বা য'ত কৰিব নালাগে আচলতে তাত কৰি দিয়ে, লোকচান হয়, তেখেতলোকৰ ৰিপুটেশ্যনটো বেয়া হয়। কিন্তু এইবিলাক কৰিব নালাগে আচলতে। য'ত যিটো বস্তু সঠিকভাৱে যিটো প্লেনিং কৰা হয়, সেই প্লেনিং মতে যদি কৰা হয়, মই ভাবোঁ হেৰি হ'ব। নমস্কাৰ, মোৰ নাম মানসী শৰ্মা। মই কুতুহাৰ বন্ধন শাখাৰ পৰা 17ত জইন হৈছোঁ। আৰু তেতিয়াৰ পৰা মই প্ৰথমতে 40,000 লৈছিলোঁ লোন, তাৰপিছৰ পৰা 80,000, তাৰপিছত 1,20,000 এনেকৈ মই লৈ আছোঁ এতিয়ালৈকে। আৰু মই ধুনীয়াকৈ চলাই আছোঁ। মোৰ ষ্টেচনাৰী দোকান আছে। ষ্টেচনাৰী মানে কি চব আছে আপোনাৰ, হাৰ্ডৱেৰৰ পৰা আদি কৰি মই চব ৰাখোঁ, গিফ্ট আইটেম। আৰু মই ধুনীয়াকৈ চলাই আছোঁ, মোৰ একো প্ৰব্লেম হোৱা নাই। আৰু মোৰ দোকানখনৰ লগতে মোৰ পৰিয়ালটোকো ধুনীয়াকৈ মানে মই হাজবেণ্ডকো সহায় কৰিব পাৰিছোঁ, সেইটো কাৰণে ভাল লাগিছে মোৰ। বাকী আৰু চলাই আছোঁ, আৰু পইচা পাতি মোৰ চব ঠিকে ঠাকে দি থাকোঁ, আৰু সেইটো কাৰণে মোৰ কোনো অসুবিধাও হোৱা নাই। আৰু তেনেকেই মই লৈ আছোঁ। আৰু বেংকৰ পৰা আপুনি কি ধৰণৰ সহযোগ পায়? বেংকৰ পৰা মানে কি আপোনাৰ লোনটো লৈছোঁ যে সেইটোৰ পৰাই মই হেৰি পাইছোঁ। আৰু প্ৰথমতে মোৰ একোৱেই নাছিলে, একদম বন্ধনৰ ষ্টাৰ্টিঙৰ পৰা পইচা লৈয়ে মই দোকানখন ষ্টাৰ্টিং কৰিছোঁ, তাৰ পৰাই মই ইমানখিনি কৰিছোঁগৈ। আৰু তেনেকৈ মই পইচাটো দিও আছোঁ, মোৰ একো অসুবিধা হোৱা নাই। সেয়াই মানে না, তেওঁলোকে ধৰক ইয়াততো আমাৰ বহুত আছে, কিন্তু কিছুমানে ফাৰ্ম খুলিছে, কিছুমানে কাপোৰৰ দোকান লৈছে, তেনেকেই বহুতে তেনেকে উপাৰ্জন কৰি আছে। নাই লোৱা, মই আজিলৈকে লোৱা নাই। বন্ধনতে প্ৰথম লৈছোঁ, বন্ধনৰ পৰাই লৈ আছোঁ মই আজি 6 বছৰ 8 বছৰমান হ'ল ৰানিং মোৰ এতিয়া। সফল ভাবোঁ, মইতো সফল। মইতো ধন্যবাদ দিম। বন্ধনৰ পৰাই মই উঠিছোঁ, আৰু আজি এইটো পৰ্যায় পাইছোঁহি। এওঁলোকে জানিব দিলে তেওঁলোকৰ জীৱনৰ ভাগ্য চকৰি পৰিৱৰ্তনত বন্ধন বেংকৰ ভূমিকা। ডিব্ৰুগড় ইনপুটৰ সহযোগত নিউজ ডেস্ক, ৰিপাব্লিকান নিউজ।